কি হ'ব শ্বেৰমান আলী আহমেদৰ ৰাজনৈতিক ভৱিষ্যত? বিধায়ক পদ থাকিব নে হেৰুৱাব? কাউণ্টডাউন আৰম্ভ। 23 নৱেম্বৰৰ ভিতৰত অধ্যক্ষৰ ৰায়। 2 বছৰ ধৰি কংগ্ৰেছৰ পৰা নিলম্বন হৈ আছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। অভিযোগ অসম আন্দোলনৰ শ্বহীদক অপমান। তাৰ পিছতে যেন অধিক আগ্ৰহী হৈ উঠিছিল শ্বেৰমান। এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে ৰাজহুৱাভাৱে প্ৰচাৰত লিপ্ত হোৱাত বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজৰ বাবে অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাবী তুলিলে কংগ্ৰেছে। অধ্যক্ষই বিশেষ পদক্ষেপ নোলোৱাত উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কংগ্ৰেছ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে 25 অক্টোবৰত শুনানি ল'লে বিধানসভাৰ অধ্যক্ষই। পিছে শেহতীয়াকৈ শুনানিত কি ৰায় দিছিল অধ্যক্ষই? আজি অধ্যক্ষ ডাঙৰীয়াই শুনানিৰ কাৰণে মাতিছে। মই নিজেই কথাখিনি কৈছোঁ আৰু মাননীয় শ্বেৰমান আলী ডাঙৰীয়াই 4জন উকিল আনি তেওঁক কৈছে। দীঘলীয়া হিয়াৰিং হ'ল, তেওঁলোকে চালি জাৰি চাইছে। চাই লৈ পেলাই মাননীয় হাইকোৰ্টতো অধ্যক্ষ ডাঙৰীয়াই নৱেম্বৰৰ 2nd উইকৰ ভিতৰত ৰায় দিম বুলি কৈছে। দ্বিতীয় নহয়, নৱেম্বৰৰ 3য় সপ্তাহলৈ অধ্যক্ষই পিছুৱালে শুনানিৰ দিন। কি হ'ব বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাজনৈতিক ভৱিষ্যত? বিধায়ক পদ থাকিব নে হেৰুৱাব? এই সপ্তাহতে চূড়ান্ত ৰায়দান দিব অসম বিধানসভাৰ অধ্যক্ষই। হয়, যোৱা 16 নৱেম্বৰৰ পৰা আৰম্ভ হ'ল নৱেম্বৰৰ 3য় সপ্তাহ। সেইফালৰ পৰা 23 নৱেম্বৰৰ ভিতৰত চূড়ান্ত শুনানি। পিছে 23 নৱেম্বৰত কি ৰায় দিব বিধানসভাৰ অধ্যক্ষই? কি হ'ব শ্বেৰমান আলী আহমেদৰ ৰাজনৈতিক ভৱিষ্যত? আশাবাদী কংগ্ৰেছ, আত্মবিশ্বাসী শ্বেৰমান। তেনেকৈ একো কৰা নাই। মই ৰাজ্যসভা নিৰ্বাচনত মই কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰপ'জাৰো আছিলোঁ, ভোটো দিছোঁ। গতিকে বিধায়ক পদ কেনেকৈ খাৰিজ হ'ব? মই ভাবোঁ অধ্যক্ষ মহোদয়ে জাষ্টিছ কৰিব, এইটোৱে মোৰ আশা। মই আশা কৰোঁ স্পীকাৰ ডাঙৰীয়াই নিৰপেক্ষভাৱে গোটেইখিনি চাই শ্বেৰমান আলীৰ সদস্যপদ খাৰিজৰ সিদ্ধান্ত ল'ব। কিন্তু এইবাৰ যেন শংকিত শ্বেৰমান। সেয়ে আগতীয়াকৈ পৃথক ৰাজনৈতিক শিবিৰৰ সন্ধান শ্বেৰমানৰ। অখিল গগৈ ৰাইজৰ দলৰে যোগাযোগ শ্বেৰমানৰ। এই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে শ্বেৰমান আলীয়ে। ইতিমধ্যে ৰাইজে বহুতে কৈ আছে যে আপুনি ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলক। এনেকৈ বহুতে কৈ আছে যে অখিল গগৈৰ দলত যাওক। মই এদিন অখিল গগৈক লগ কৰিব গ'লোঁ। যাওঁতে অখিলে সুধিছে, মোক দেখি বিৰাট ভাল পাইছে। কিন্তু শ্বেৰমানৰ বিধায়ক পদ খাৰিজ হ'লেই যে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হ'ব সেয়া নিশ্চিত। কিয়নো শ্বেৰমানৰ দৰে একেই অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বন হৈ আছে আন 4 কংগ্ৰেছ বিধায়ক ক্ৰমে ৰহাৰ শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ, উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে পুৰকায়স্থ, মঙলদৈৰ বসন্ত দাস। আনকি এই 4 বিধায়কেও ইতিমধ্যে বিজেপি শিবিৰত আনুষ্ঠানিকভাৱে মিলিত হৈছে। মুঠতে শ্বেৰমানৰ ৰায়ৰ লগতে যে এই 4 বিধায়কৰো ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিব সেয়া প্ৰায় স্পষ্ট। অপেক্ষা মাথো সময়ৰ। ভিডিঅ' জাৰ্নেলিষ্ট হীৰক আৰু ৰিজুৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।